So hey guys, so আজি আমি ৰিভিউ কৰিবলৈ গৈ আছো BMCM মানে বড়ে মিয়া আৰু ছোটে মিয়া। So মুভিখন চালো মই আৰু কি কম কিয় যে চালো মুভিখন। So মুভিখনৰ পৰা এক্সপেক্টেশনছটো বহুতেই হাই আছিলে কাৰণ অক্ষয় কুমাৰ বেক টু বেক মুভিজ ফ্লপ হৈ আছিলে আৰু টাইগাৰ শ্ৰফৰটো গোটেই জীৱনটো ফ্লপে চলি আছে। গতিকে এইখন মুভিৰ পৰা এক্সপেক্ট কৰিছিলো যে মুভিখন মানে অলপমান ভাল হ'ব, নতুন এটা টপিক লৈ পেলাই আহিছে, অলপ মুভিখন ভাল হ'ব, কিন্তু একে ওলালে বাকী এভাৰেজ মুভিবিলাকৰ নিচিনাই। কাহানী এজ অলৱেজ এটা নিউক্লিয়াৰ ৱেপন আছিলে, মানে সেনেকুৱা টাইপ ৱেপন এটা হয় যোনটো আমাৰ ইণ্ডিয়াৰ পৰা চুৰ হৈ গৈছে আৰু সেইটো আকৌ ঘূৰাই আনিব লাগিব আৰু ঘূৰাই আনিবৰ কাৰণে বেষ্ট অফ দ্য বেষ্ট অফিচাৰ্ছ দুটা মাতিছে আৰু সেই দুটা কোন হ'ব পাৰে? অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফ। তাৰপিছত সিহঁতে গোটেই এটা মিছন আৰম্ভ হয় আৰু তাৰ আগতে সিহঁতৰ এইটো মিছন আৰম্ভ হোৱাৰ আগতে সিহঁতৰ আগৰ মিছন এটা দেখায় যোনটো কেৰেক্টাৰ বিল্ডিং কৰিবৰ কাৰণে, মানে কেৰেক্টাৰটো বিল্ড কৰিবৰ কাৰণে দৰকাৰী হয়। চ' সিহঁতৰ আগৰ দুটা দেখাই দিয়ে, মানে আগৰ মিছন দুটা দেখাই দিয়ে যে সিহঁতে এনেকা ডাঙৰ মিছন কৰিছে, গতিকে সিহঁতে এইটো মিছনৰ কাৰণেও যোগ্য হয়, সেনেকা টাইপ দেখায়। তাৰ পিছত সিহঁতৰ এইটো মিছন আৰম্ভ হয় আৰু বহুতেই ঘাটিয়া লাগে, মানে লাইক টাইগাৰ শ্ৰফক জোক মাৰিবৰ কাৰণে কোনে দিছিলে? অক্ষয় কুমাৰ তথাপি ঠিকে আছিলে, তেওঁ মুখত জোকবিলাক শ্বুট কৰে, কিন্তু টাইগাৰ শ্ৰফ কিহৰ কাৰণে তাক জোক কৰিবৰ কাৰণে দিলে যে মানে বুজি নাপালো। আৰু বহুতেই এভাৰেজ লাগিছে, মানে লাইক কাহানী এক্সপেক্ট কৰিব পাৰিব আপুনি, ওৱান লাইনাৰ্ছবিলাক ইমানেই ঘাটিয়া যে একোতো হাঁহি নুঠেই আৰু ওপৰছে কিবা কিবি চলি আছে মুভিখনত, কোনোবাই বম ফুটাই আছে, কোনোবাই কিবা মানুহ মাৰি আছে, কিয় মাৰি আছে, কি কৰি আছে, একো মাথাৰ ওপৰি চব একদম লজিকটো আপুনি ঘৰত থৈ যাব লাগিব যদি মুভিখন চাব যায়। আৰু খালি মুভিখনত চায়েন্স ফিকশ্যন AI সোমাই দিয়া হৈছে, কিন্তু চব ঘাটিয়া, একো এটা প্ৰপাৰলি মুভিখন বনাব পৰা নাই, গোটেই আজে বাজে কাম কিছুমান কৰিছে সিহঁতে। গতিকে আপোনালোকে যদি মুভি যাব বিচাৰে দেন অকল অক্ষয় কুমাৰৰ কাৰণে চাব যাওক, তেওঁৰ কাৰণে বেয়া লাগে সেইটো কাৰণে জাষ্ট। এনেই এক্টিংটো চবেই ঘাটিয়া কৰিছে। অক্ষয় কুমাৰৰ পৰাও মই ইমানখিনি এক্সপেক্টেশ্যন ৰাখিছিলো, কিন্তু সিমানখিনি কৰিব পৰা নাই। বেয়া লাগে অক্ষয় কুমাৰক দেখি পেলাই, কাৰণ তেওঁৰ আগৰ মুভিবিলাক চাওক আৰু এতিয়াৰ মুভিবিলাক চাওক, এনেকা ৰোলত দেখিছো আৰু এতিয়া বৰ্তমান কেনেকুৱা ৰোলত দেখি পাই আছো। গতিকে এক্টৰবিলাকে এক্টিং ভালকে কৰা নাই, চিনেমাটোগ্ৰাফিং ভালকে কৰা নাই, কোনো নিজৰ কামটো ভালকে কৰা নাই, জাষ্ট কাম কৰিবলৈ কাৰণে কাম কৰিছে, এনেকুৱা এটা ফিল হ'ল মোৰ। প্ৰমোশ্যন ইমান হাই কৰিছিলে, কিন্তু কাম সিমানখিনি নহ'লগৈ। গতিকে আপুনি তথাপি চাব বিচাৰে, খালি দলো এটা লৈ যাব আপোনালোকৰ লগত, কাৰণ মাথা বিষ উঠিব এখন চালে। গতিকে তথাপি চাব বিচাৰি চাব পাৰে, আৰু যদি চাইছে তো কমেণ্টত কওক কেনেকুৱা লাগিছে।